ৰয়েল পাব্লিক স্কুলত শিক্ষক দিৱস উদযাপন ছাত্ৰ ছাত্ৰীৰ মাজত সাংস্কৃতিক অনুষ্ঠান এজন মহান ভাৰতীয় শিক্ষক তথা ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিনটো শিক্ষকসকলৰ সন্মানাৰ্থে তথা শিক্ষকসকলক শ্ৰদ্ধা জ্ঞাপন কৰিবলৈ সমগ্ৰ বিশ্বত শিক্ষক দিৱস হিচাপে পালন কৰা হয়। তাৰ প্ৰতি সংগতি ৰাখি কামৰূপ জিলাৰ অন্যতম অগ্ৰণী শিক্ষা অনুষ্ঠান বেজেৰাস্থিত ৰয়েল পাব্লিক স্কুলত শিক্ষক দিৱস উদযাপন কৰা হয়। বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীৰ এক বৰ্ণিল সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰা হয়। সাংস্কৃতিক অনুষ্ঠানৰ আৰম্ভণিতে বিদ্যালয়ৰ অধ্যক্ষ মহেন্দ্ৰ মোহন নাথে এগছি বন্তি প্ৰজ্বলন কৰি অনুষ্ঠানৰ শুভাৰম্ভণি কৰে। নিউজ ডেস্ক ৰিপৰ্ট, টাইমছ অসম। মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ ৰয়েল পাব্লিক স্কুলৰ ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিনত আমি শিক্ষক দিৱস হিচাপে আজি পালন কৰিছোঁ। আমাৰ মহান উদ্দেশ্য শিক্ষা মন্দিৰ, গতিকে এই শিক্ষা মন্দিৰত আমি কণ কণ ল'ৰা ছোৱালীসকলক কেনেকৈ আমাৰ তেওঁৰ আদৰ্শৰাজি আগলৈ আগবঢ়াই লৈ যাব পাৰোঁ, সেয়া আমাৰ মহান উদ্দেশ্য। সেইকাৰণে ইয়াত বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠান সৰু সৰু ছাত্ৰ ছাত্ৰীৰ দ্বাৰা আমি ইয়াত প্ৰদৰ্শন কৰিছোঁ আৰু তেওঁলোকৰ এই উঠি অহা এই প্ৰতিভাৱান ছাত্ৰ ছাত্ৰীসকলক লৈয়েই আমি যিখিনি কাৰ্যসূচী কৰিছোঁ, ইয়াত বনাই লৈছোঁ, সেইখিনিয়ে আমাৰ ইয়াত অহা অভিভাৱকসকলেও সঁচাকৈ আপ্লুত হৈ গৈছে। যিয়ে নহওক আমাৰ মহান উদ্দেশ্যটো হৈছে কণ কণ ল'ৰা ছোৱালীসকলক ভৱিষ্যতৰ কেনেকৈ এজন সুনাগৰিক হিচাপে লৈ যাব পাৰোঁ, সেই হ'ল আমাৰ মহান উদ্দেশ্য।